নমস্কাৰ, মোৰ নাম লীনা কুমাৰ। ভাল লাগিছে আজি আসাম পুলিচত নিজৰ নামটো ভৰ্তি কৰিব পাই। আমি 2 বছৰৰ পৰা প্ৰেক্টিছ কৰি আছোঁ, ৰাতিপুৱা গধূলি সদায় আহোঁ। যে ইমান কষ্টৰ ফল আজি পাইছোঁ, ভাল লাগিছে। আৰু দেউতা যিহেতু দুখীয়া, খেতি কৰে, হাজিৰা কৰে, দেউতাকো অকণমান সহায় কৰিব পাৰিম আৰু সততাৰে যাতে কাম কৰি যাব পাৰোঁ, চৰকাৰৰ হৈ ৰাইজৰ সেৱা কৰি যাব পাৰোঁ, সেয়াই আৰু। নমস্কাৰ, মোৰ নাম দীপান্বিতা তালুকদাৰ। মই বালি সত্ৰৰ। আজি অসম আৰক্ষী কনিষ্টবলৰ পদত নিজৰ নামটো দেখি ভাল লাগিছে। মই এটি দুখীয়া ঘৰৰ ছোৱালী, দেউতাই হাজিৰা কৰে, তো ভাল লাগিছে আৰু আজি। কেনেকৈ কষ্ট কৰিছে? আমি 2 বছৰ ধৰি ইয়াত প্ৰেক্টিছ কৰি আছোঁ, তো আজি যে পালোঁ তাৰে ফল ভাল লাগিছে। নমস্কাৰ, মোৰ নাম শ্ৰী জয়শ্ৰী কুমাৰ। মই আজি খুবেই সুখী। আগতেও দিছোঁ ইণ্টাৰভিউ, কিন্তু অকণমানৰ কাৰণে পোৱা নাছিলোঁ। এইবাৰ পালোঁ, কষ্ট বেছিকৈ কৰিছোঁ, সেইকাৰণে পাইছোঁ। খুবেই সুখী আৰু কি ক'ম। নমস্কাৰ, মোৰ নাম শ্ৰী মিণ্টু কুমাৰ। প্ৰথমতে মোৰ ঘৰখন তলৰ পৰা উঠি অহা ঘৰৰ ল'ৰা, বহুত কষ্ট কৰিলোঁ। বিফলতা আহিছে জীৱনটোত, নাথাকা নহয়। 3-4 বছৰে মই ইণ্টাৰভিউ দি আছোঁ, বিফলতা আহিলেও হাৰ মানা নাছিলোঁ। এইবাৰ অসম চৰকাৰৰ স্বচ্ছ আৰু নিকাভাৱে হোৱা প্ৰক্ৰিয়াটোত মোৰ নামটো উজ্বলিল, ভাল লাগিল বহুত। আজি অসম আৰক্ষীৰ যি ফলাফল ঘোষণা কৰিছে অসম চৰকাৰে, এই ফলাফলত আমাৰ এই বিষ্ণুপুৰ বালিঘাটৰ গাঁও পঞ্চায়তৰ পৰা প্ৰায় 5জনকৈ প্ৰাৰ্থীয়ে এই ফলাফলত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। পোনপ্ৰথমে এই 5জন প্ৰাৰ্থীক আমাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে অশেষ কষ্টৰ ফলত মেধাৰ ভিত্তিত এই নিযুক্তি পাবলৈ সক্ষম হৈছে। তেওঁলোকে এইখন ফিল্ডতে প্ৰায় বহুকেইদিন ধৰি প্ৰেক্টিছ কৰি আছিল। 45 দিন ধৰি ইয়াত নেৰানেপেৰা প্ৰচেষ্টাৰে অসম আৰক্ষীৰ এক্সপাৰ্ট আৰু CRPFৰ এক্সপাৰ্টৰ ইয়াৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছিল। আজি তেখেতসকলে ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্বচ্ছ আৰু নিকাৰ ভিত্তিত যিহেতু নিযুক্তি তেখেতে লাভ কৰিছে, গতিকে আমি অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যত দিনত তেওঁলোকে যাতে সততা আৰু নীতিত থাকি আদৰ্শৰে যাতে অসম আৰক্ষীত কাম কৰে, তাৰ বাবে আহ্বান জনাইছোঁ। আৰু ভৱিষ্যত দিনত উঠি অহা নতুন প্ৰজন্ম এওঁলোকৰ পৰা যে উৎসাহ আৰু প্ৰেৰণা পায়, তাৰ বাবে আমি নতুন প্ৰজন্ম